এই ভিডিঅ'টোত ক্লাছ 12 বায়'লজিৰ ইক'চিষ্টেম চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। তোমালোকে এই চেপ্টাৰটো গোটেইখিনি পঢ়িবা, কিন্তু আজিৰ ভিডিঅ'ৰ যিকেইটা কুৱেশ্যন আমি ডিছকাশ্যন কৰিম এই কুৱেশ্যন কেইটা তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা যিবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। এইবোৰ আমি তোমালোকৰ প্ৰি ফাইনেল PYQ এনালাইচিছ কৰি যিবোৰ কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় বা পৰীক্ষাত তোমালোকৰ আহিব পাৰে সেইবোৰ কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত লৈছোঁ। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পাবা। আৰু আমি তোমালোকক চেপ্টাৰ 1 সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফলোয়িং প্লেন্স আৰু হিউম্যান হেল্থ এণ্ড ডিজিজ এই দুটা চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ। যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে ব'লা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। 1 নম্বৰটো দিয়া আছে at which part of a pond ecosystem decomposers are abundant। ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, এইটো 1 মাৰ্কৰ কাৰণে আহিব। ইয়াৰ উত্তৰটো হ'ব ডিকম্পোজাৰ আৰ abundant at a lower most region of pond ecosystem। ঠিক আছে, এই উত্তৰটো লিখিলে তোমালোকে 1 মাৰ্ক পাবা। নেক্সট 2 নম্বৰত যিটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল ডিফাইন গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ 2টা প্ৰি ফাইনেল এক্সামত আহিছে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি ইজ দ্য ৰেট অফ প্ৰডাকশ্যন অফ বায়োমাছ বা অৰ্গেনিক মেটাৰ লিখিব পাৰা বাই প্ৰডিউচাৰ ডিউৰিং ফটোচিনথেচিছ। ঠিক আছে, তো এই ডেফিনেশ্যনটো তোমালোকে পঢ়িবা, এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। নেক্সট 3 নম্বৰত আমি এতিয়া তোমালোকৰ ফিল ইন দ্য ব্লেংক ৰাখিছোঁ। তো ইয়াতে দিয়া আছে গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি মাইনাছ ৰেছপিৰেটৰী লছেছ, যি তোমালোকক ব্লেংক দিছে। তো ইয়াতে কি হ'ব এইটো আমাক লিখিব কৈছে। তো তোমালোকে ইয়াতে কি লিখিবা নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি। ঠিক আছে, তো ইয়াতে হ'ব নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি। নেক্সট 4 নম্বৰত যিটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল ডিছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ ইক'চিষ্টেম। এই কুৱেশ্যনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে এই কুৱেশ্যনটো পঢ়িবা। নেক্সট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত তোমালোকৰ আহি থাকে সেইটো হ'ল ৰাইট ডিফাৰেঞ্চ বিটুইন ফুড চেইন এণ্ড ফুড ৱেব। তো এই ফুড চেইন আৰু ফুড ৱেবৰ মাজত তোমালোকৰ ডিফাৰেঞ্চ লিখিব আহিব পাৰে, এইটো তোমালোকে ভালকৈ পঢ়িবা। এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল ৰাইট এ শ্বৰ্ট নোট অন ট্ৰপিক লেভেল। ট্ৰপিক লেভেলৰ ওপৰত তোমালোকৰ শ্বৰ্ট নোট লিখিব আহিব পাৰে। নেক্সট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল ষ্টেট দ্য ডিফাৰেঞ্চ বিটুইন প্ৰডাকশ্যন এণ্ড ডিকম্পজিশ্যন। তো এই দুটাৰ মাজত তোমালোকক ডিফাৰেঞ্চ লিখিব দিব পাৰে। ঠিক আছে, তো তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট 8 নম্বৰত যিটো কুৱেশ্যন তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে সেইটো হ'ল ৰাইট এ নোট অন ফুড চেইন। ফুড চেইনৰ ওপৰত তোমালোকক শ্বৰ্ট নোট লিখিব দিব পাৰে। ঠিক আছে, নেক্সট 9 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ষ্টেট দ্য ডিফাৰেঞ্চ বিটুইন ডিট্ৰিটিউছ ফুড চেইন এণ্ড গ্ৰেজিং ফুড চেইন। তো ইয়াৰ মাজত তোমালোকক ডিফাৰেঞ্চ লিখিব পাৰে, এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট 10 নম্বৰত যিটো কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় 1 মাৰ্কৰ কাৰণে আহে হোৱাট ইজ ষ্টেণ্ডিং ক্ৰপ। ষ্টেণ্ডিং ক্ৰপ কি হয় এইটো তোমালোকক লিখিব কৈছে। ইয়াৰ উত্তৰটো লিখিবা ষ্টেণ্ডিং ক্ৰপ ৰিপ্ৰেজেণ্ট দ্য টোটাল মাছ অফ লিভিং মেটেৰিয়েল অৰ এনাৰ্জি কণ্টেণ্ট অফ অল দ্য অৰ্গেনিজম অফ এ ট্ৰপিক লেভেল ইন পাৰ্টিকুলাৰ টাইম এণ্ড লোকেশ্যন। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল হোৱাট ইজ ফুড চেইন মেনশ্যন দ্য বেচিক কেৰেক্টাৰিষ্টিক্স অফ ফুড চেইন। তো ফুড চেইন কি হয় আৰু ফুড চেইনৰ কেৰেক্টাৰিষ্টিক্সবোৰ তোমালোকক লিখিব কৈছে। ঠিক আছে, তোমালোকৰ ফুড চেইনৰ পৰা তোমালোকৰ কুৱেশ্যন আহে, হয় তোমালোকৰ ফুড চেইনৰ শ্বৰ্ট নোট লিখিব দিব পাৰে, হয় তোমালোকক এক্সাম্পল দিব পাৰে, নহ'লে তোমালোকৰ ডেফিনেশ্যন লিখিব দিব পাৰে, নতুবা তোমালোকক কেৰেক্টাৰিষ্টিক্স মানে বৈশিষ্ট্য লিখিব দিব পাৰে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবা। নেক্সট যিটো তোমালোকৰ ইম্পৰ্টেণ্ট 11 নম্বৰৰ কুৱেশ্যন সেইটো হ'ল ডিছক্ৰাইব দ্য প্ৰচেছ অফ ফ্ল' অফ এনাৰ্জি ইন ডিফাৰেণ্ট ট্ৰপিক লেভেল অফ এন ইক'চিষ্টেম। এই কুৱেশ্যনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট 12 নম্বৰত যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল পৰীক্ষাত 5 মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল হোৱাট ইজ ইক'লজিকেল পিৰামিড এক্সপ্লেইন ডিফাৰেণ্ট টাইপছ অফ পিৰামিড উইথ নেচেচাৰী ডায়েগ্ৰাম। এই কুৱেশ্যনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় 5 মাৰ্কৰ কাৰণে, ভালকৈ তোমালোকে চাই যাবা। নেক্সট 13 নম্বৰত যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল হোৱাট ইজ ফুড চেইন ডিছক্ৰাইব 2 প্ৰিন্সিপাল টাইপছ অফ ফুড চেইন। চ' তোমালোকৰ ফুড চেইন টপিকটোৰ ওপৰত কুৱেশ্যন আহি থাকে। ঠিক আছে, চ' তোমালোকে এই কুৱেশ্যনবোৰ ভালকৈ পঢ়িবা, এইবোৰ তোমালোকৰ আহিব পাৰে।
নেক্সট 14 নম্বৰত এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন পঢ়িবা হোৱাট ইজ ইক'চিষ্টেম, এইটো তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে। নেক্সট 15 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল গিভ ওৱান এক্সাম্পল অফ ফুড চেইন এণ্ড ফুড ৱেব। ক'লো মই ফুড চেইনৰ ওপৰত তোমালোকৰ বহুত কুৱেশ্যন পৰীক্ষাত আহে আৰু ফুড ৱেবৰ এটা তোমালোকক এক্সাম্পল লিখিব কৈছে। ঠিক আছে, এই কুৱেশ্যনবোৰ তোমালোকে ভালকৈ পঢ়িবা। লাষ্ট কুৱেশ্যন দিয়া আছে হোৱাই ইজ দ্য পণ্ড ৰিগাৰ্ডেড এজ দ্য গুড এক্সাম্পল অফ ইক'চিষ্টেম, এক্সপ্লেইন দ্য পাথ অফ এনাৰ্জি ফ'ল' ইন দ্য পণ্ড ইক'চিষ্টেম। এই কুৱেশ্যনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকক 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক আৰু 5 মাৰ্কৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা কোনবোৰ কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ কুৱেশ্যন তোমালোকৰ ৰিপিটেড PYQ প্ৰি ফাইনেল এক্সামত আহি আছে, এই গোটেইখিনি কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ এই চেপ্টাৰটোৰ পৰা তোমালোকে যদি এইখিনি বস্তু পঢ়া ইয়াৰ পৰাই আহিব। তথাপি তোমালোকে গোটেই চেপ্টাৰটো পঢ়িবা আৰু মই দিয়া কুৱেশ্যনবোৰ তোমালোকে বেছিকৈ পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু তোমালোকে যদি আমাৰ হোৱাটছএপ গ্ৰুপত জইন হোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। আৰু ইতিমধ্যে আমি তোমালোকক 3টা চেপ্টাৰ দিলোঁ আৰু নেক্সট চেপ্টাৰ আমি তোমালোকক অতি সোনকালে লৈ আহিম। যদি কোনোবাই সেই ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চেনেলত গৈ চাই ল'বা। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।